নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। এতিয়া ভিডিঅ'ৰ আপোনালোকে থাম্বনেইল আৰু টাইটেল লিখি গম পাইছে যে বিষয়টো কোনটো, যে বিদ্যালয় প্ৰাদেশিকৰণ। কোনসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰা হ'ব, চৰকাৰী কৰা হ'ব, কেতিয়ালৈ কৰা হ'ব, কি হ'ব। এতিয়া চৰকাৰ গঠন হ'ল, এতিয়া গঠন হোৱাৰ পিছত কেনেদৰে প্ৰক্ৰিয়াবিলাক আগবাঢ়িব, তো কেতিয়ালৈ কাৰ্যকৰী হ'ব, এই বিষয়টো আপোনালোকৰ মাজত এটাই প্ৰশ্ন, শিক্ষাগুৰুসকলৰ মাজত। আৰু এই বিষয়টো হয়ও আজি দীৰ্ঘদিন তেওঁলোকে বিনা বেতনে শিক্ষকতা কৰি মানৱ সম্পদ গঢ় দি আহিছে। আৰু যদি শেষ পৰ্যায়ত তেওঁলোকৰ এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া সোনকালে কাৰ্যকৰী নহয়, তেনেহ'লে ইয়াৰ আমি যদি চাওঁ তেনেহ'লে বহুতো শিক্ষাগুৰু বিনা বেতনে তেওঁলোকে সেইখিনি কি হ'ব, তেওঁলোকে এই অৱসৰ গ্ৰহণ কৰিব। আৰু তেওঁলোকৰ বাবেতো এই প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো সোনকালে কাৰ্যকৰী হ'লে নিশ্চয় ভাল হ'ব সকলোৰে বাবে। তো এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কি কয় বা ইয়াৰ যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে, আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এই যে যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ বাবে পৰ্টেল মুকলি কৰি দিলে, PMS পৰ্টেল মুকলি কৰি দিলে, তেতিয়া কথাটো হ'ল কি, বহুতো শিক্ষানুষ্ঠানে আবেদন কৰিলে। আৰু এতিয়া আবেদন কৰাৰ পিছত এতিয়া অপেক্ষা মাথোঁ তেওঁলোকৰ সেই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আইন আওতাত তেওঁলোকে আহে নাহে, প্ৰাদেশিকৰণ প্ৰক্ৰিয়া তেওঁলোকৰ সেইখিনি সাঙুৰি লয় নলয়, সেইটো চিন্তিত হৈ থাকে। কাৰণ কেলৈ, এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াই পূৰ্বতে জনাইছিলে, মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছিলে যে তেওঁলোকৰ বাবে যিসমূহ আইন সংশোধন কৰা হৈছিলে, আইনৰ ভিতৰত যদি পৰে তেনেহ'লে নিশ্চয় আমি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াত সেই শিক্ষানুষ্ঠানসমূহ কৰিম। এতিয়া কথাটো হ'ল যে কেতিয়ালৈ কৰিব। আপোনালোকক এইখিনিতে জনাওঁ যে আপোনালোকে নিশ্চয় হয়তো সম্ভৱতঃ গম পাইছে যে 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়াৰ বাবে যিটো পৰ্টেল মুকলি কৰি দিলে, এতিয়া পৰ্টেলটো আপোনালোকক আবেদন কৰিবৰ বাবে মুকলি কৰি দিলে। আবেদন কৰাৰ পিছত কোনসমূহ শিক্ষানুষ্ঠান পৰিব বা কোনসমূহ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰিব পৰা হ'ব, এতিয়া অলৰেডি হয়তো তেওঁলোকে সেইখিনি কি কৰিছে, কামত লাগি গৈছে, যে কোনসমূহ বিদ্যালয় কৰিব বা কোনসমূহ নকৰিব, এনেকুৱা ধৰণৰ। এতিয়া এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে আগন্তুক যি 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই শিক্ষানুষ্ঠানসমূহ যিসকলে আবেদন কৰিলে, এই ওপৰত ভিত্তি কৰি নিশ্চয় শিক্ষা হওক, স্বাস্থ্য হওক, এই সকলোখিনি, গৃহ বিভাগ হওক, প্ৰতিটো শিতানতে কিমান খৰচ কৰিব, নিশ্চয় বিধানসভাত আপোনালোকে গমেই পাইছে বাজেট কি কাৰণে ৰূপায়ণ কৰে, যে হয় বছৰটোত কোনসমূহ শিতানত কিমান খৰচ কৰিব, টকা কেনেদৰে ব্যয় কৰিব, এই ওপৰতে সেইখিনি বাজেট উত্থাপন কৰে, যে শিক্ষা বিভাগত কিমান হ'ব, স্বাস্থ্য বিভাগত কিমান হ'ব। তেতিয়া ভাল খবৰটো এইটোৱে আমাৰ বাবে, আমি অপেক্ষা কৰি আছোঁ যে মাজত মাত্ৰ এইকেইটা দিন, কাৰণ কেলৈ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া যিহেতু এইখিনি আবেদন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱা দিশেই গৈছে। এতিয়া এই বিদ্যালয়সমূহ কোনসমূহ বিদ্যালয় পৰিব, কিমান কৰিব, এই বাজেটটো ইয়াতে ধৰাৰ সম্ভাৱনা বহুত বেছি আছে। সম্ভাৱনা বেছি থকাই নহয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিসমূহ দিয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে চৰকাৰ গঠন কৰাৰ পাছতে এটা কথা উল্লেখ কৰিছে যে আমি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিসমূহ আমি অতি সোনকালে সেইখিনি কি কৰিব লাগিব, প্ৰতিশ্ৰুতিসমূহ পূৰ কৰিব লাগিব, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। সেই প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া প্ৰতিশ্ৰুতিটো পৰে। এতিয়া আমি 21 তাৰিখৰ পৰা যি বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, তাতে আমি গম পাম কোন শিতানত কিমান ধৰিব। এতিয়া নিশ্চয় ধৰিব, কাৰণ কেলৈ এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই ভেঞ্চাৰ যিসমূহ বিদ্যালয় আছে সেইসমূহ যাতে প্ৰাদেশিকৰণ হওক, ভেঞ্চাৰ শব্দটো যাতে নাইকিয়া হওক, অতি সোনকালে আমি কাম কৰিব লাগিব। এই ক্ষেত্ৰত নিশ্চয় আপোনালোকে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা ভাষ্যবিলাক আপোনালোকে শুনিছিলে। এতিয়া কথাটো আগন্তুক বাজেটতে সকলোখিনি ধৰি এই বিষয়টো কাৰ্যকৰী সোনকালে কৰিব লাগে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি। আৰু কৈছে সেইটো আমি যিহেতু এই 5 বছৰ কাম কৰাৰ সময়, ৰাইজে আমাক বহুতখিনি সেইখিনি আঁকোৱালি ল'লে, আমাক মৰম দিলে, আমি ৰাইজৰ ওচৰত সদায় চিৰ কৃতজ্ঞ হৈ ৰ'ম। আৰু সেইবাবে আমি সকলোখিনি কাম, প্ৰতিশ্ৰুতি দিয়া কামখিনি আমি কৰি যাম। এতিয়া এই ক্ষেত্ৰত বিদ্যালয় প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো সোনকালে কৰিব লাগে কাৰ্যকৰী, কাৰণ কেলৈ যদি আমি চাওঁ তেনেহ'লে কোনোবা শিক্ষাগুৰু হয়তো কোনোবা এবছৰ থাকিব, 6 মাহ থাকিব, 7 মাহ থাকিব, 2 বছৰ থাকিব। যদি প্ৰক্ৰিয়াবিলাক বহুত বেছি লেহেমীয়া হৈ থাকে, এই শিক্ষাগুৰুসকল অৱসৰ গ্ৰহণ কৰিব, তেতিয়া কি হ'বগৈ, তেওঁলোকৰ বৃদ্ধ বয়সত মাৰি থান চৰাব, তো তেওঁলোকৰ সমান দুৰ্ভগীয়া মানে এই ধৰণৰ কাৰ্যবিলাক হ'ব। চ' সেইবাবে যিমান যি সোনকালে পাৰে, সোনকালে আইনৰ আওতাত যোনসকল বিদ্যালয় পৰে, বা এইটোৱে নহয় যে যোনসকল পৰিব নপৰিব, সকলোকে যাতে আওতাত সাঙুৰি লয়, যাতে এই শব্দবিলাক যাতে নাইকিয়া কৰি দিয়ে, মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি কাৰ্যকৰী সোনকালে কৰে, তেনেহ'লে সকলোৰে বাবে বহুত বেছি ভাল হ'ব। এতিয়া আমাৰ
আগন্তুক আমি বিধানসভা বাজেট অধিৱেশনলৈ অপেক্ষা কৰিব লাগিব। যিখিনি হওক এটা ভাল খবৰ ওলাবলৈ গৈ আছে। বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া এতিয়া যিহেতু সেইখিনি আবেদন হৈ গ'ল আৰু কৰিলে সকলোখিনি সোনকালে কৰিব লাগে, তেতিয়াহে এই শিক্ষাগুৰুসকলে যি তেওঁলোকে আজি অৱস্থা তেওঁলোকৰ পানীত হাঁহ নচৰা অলপ হ'লেও এই সময়ত তেওঁলোক উদ্ধাৰ হ'ব। কাৰণ কেলৈ পবিত্ৰ বৃত্তিটিত জড়িত হৈ আছে শিক্ষাগুৰুসকল, শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকে যদি অৱস্থা এই সময়ত পানীত হাঁহ নচৰা হয় বা মানৱ সম্পদ গঢ় দিয়া এই শিক্ষকৰ, তো এইটো অৱস্থা হ'লে সকলোৱে দুখ লাগে। তো প্ৰাধিকৰণ প্ৰক্ৰিয়াটো অতি সোনকালে হওক, সেইখিনি সকলোৱে চিন্তা কৰি আছে আৰু হ'ব বুলি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় এইটো গুৰুত্ব সহকাৰে ল'ব বিষয়টো। তো আজিলৈ মানে আগন্তুক সময়ত খবৰসমূহ পাই থাকিলে নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই।